ক'ত যাৱ তই? ৰিচাৰ্জ কৰিবলৈ আহিছোঁ। কি ৰিচাৰ্জ কৰ? মোবাইলৰ ৰিচাৰ্জ এটা হ'ল তোক কোৱা নাছিলো নেকি পুৱাই? এই পিছতে ভাবিছোন এই দোকানখন দেখিছ ন এয়া ধূপ জ্বলাইছোহে অথনিৰ পৰা এতিয়া এই ৰাস্তাত এটাও মানুহ নাই দেখিছ নাই? বহনি হোৱাই নাই। নাই হোৱা আকৌ। এই ধনিয়াখিনি কেলে হেৰি কৰি থৈছ বাৰু? এনেকেই থাকক নাই এটাও কাষ্টমাৰ এতিয়ালৈকে অহাই নাই খুলিনো কি লাভ হ'ব? দুখ নাপাব? নাপায় নাপায়। যাগে যা ঘৰলৈ যাগে যা। ক'ত ঘূৰি ফুৰিছ? মোক দৰকাৰতে আহিছোঁ মোক ৰিচাৰ্জ কৰিবলৈ পইচাটো দে। কি ৰিচাৰ্জ কৰিবলৈ পইচাটো দে? 349 টকা মই কৈছিলোঁ এইটো। তই চাচোন এইফালে চাচোন বস্তাটোত চা এটকাও বহনি হোৱা নাই চাচোন তই কথা অলপ বুজিবি দোকানখন খুলিছো এই ধূপ জ্বলাইছো এটা মানুহ নাই ইফালে ৰাস্তাত মানুহে নাই তহঁতৰ ৰিচাৰ্জৰ কাৰণে ধৰি গৈছো যা যা ঘৰলৈ যাগে যা মই কি কই মোৰ ৰিচাৰ্জ নাই মোবাইলটো থৈ দিগে যা সুইচ অফ কৰি যা ৰিলছ এটা দিবগে লাগে অ এ থ ৰিলছ কি কৰিবি ৰিলছ ডাল দি যা খাই দিছ আৰু তহঁতি হেইবোৰ মই নাজানো মই দিনটো দোকানৰ ৰিচাৰ্জ কৰি মোক ভৰাই দিব লাগিব মই নাজানো মই যাওঁ মোক লাগিব এইবোৰেনো কেতিয়াকে বুজি পোৱা হ'ব এই দোকানখন খুলি লৈছো এটকাও বহনি হোৱাই নাই আকৌ তাই 349 কিবা ৰিচাৰ্জ লাগে ৰিলছ বনাই কিনো এইবিলাক ওলালে আৰু মানে খাই দিছে কলিজাটো ভাল বস্তু উলিয়াইছে অ দাদা আহক বৰ ধুনীয়া ধুনীয়া বস্তু উলিয়াইছা দেই অ লক কি লাগিব কওকচোন এই ওলকবিয়ে লওঁচোন কেইটকা অ ওলকবি 40 টকা লক বেঙেনা বেঙেনাও 40 টকা লক হ'ব দিয়া ইয়াৰ কেজি দিয়া তাৰ কেজি দিয়া হয় নেকি দিয়া তোমাৰ ইয়াৰ পাই দি দিওঁ হ'ব দিয়া ফ্ৰেছ বস্তু হ'ব দেই দিয়া এই তাকে হেপাই লাইও বৰ ধুনীয়া লাই উলিয়ালা দেই তাকে লাইটো আজি নাখাওঁ হয় নেকি এই ৰাতি খালেতো গেছ হয় যে দিনত হ'লে খাওঁ এতিয়া এইকেইটা লৈছো নে এইকেইটাকে লৈ মেলি যাওঁ তাকে আপোনাৰ ঘৰ মোৰ ঘৰ এই চাৰিআলিটো অলপ আগলৈ হয় নেকি হয় বেছি আছে কমাই দিয়া আৰু এটা কমাই দিয়া নাই নিমিলিবগে বুজিছে নাই দিয়া হ'ব এইটো দিয়া অকমান হেৰি হ'বই আৰু উপায় নাই আৰু বেঙেনা কেজি দি দিয়া বেঙেনা দিম ন বেঙেনা বুজিছা না পুৰি খাবলৈ বৰ ভাল লাগে হয় এইকেইটা পুৰি খাবলৈকে ভাল হ'ব পুৰি খোৱা বস্তু যিটোৱে টেষ্ট হয় মোৰ ধনিয়া ললো ধনিয়া আছে বাৰীতে কৰিছে আছে তাকে হ'ব এই দুটাকে লৈ পেলাই কমাই দিয়া ময়ো মানে এই জোখে নোপোৱা হলো এই মানে ভণ্টিজনী আহিলে মানে কি ক'ব আৰু কোনো বুজি নাপায় এই দোকানখন খুলি পেলাই ধূপডাল জ্বলাইছোহে এই মোবাইলত ৰিচাৰ্জ আদায় হ'ল খাই মাৰিছে নহয় এই মোবাইলত কিবা ৰিল বনাই বোলে এই একদম মানে খাই মাৰিছে এইকেইটা বস্তু বিকি মই ঘৰে চলাম নে মই এই তাইক বাৰু এই মোবাইলত এইবোৰ পইচা ভৰাই মই ৰিল হেৰি কৰিবলৈ দিম একদম বুজি নাপায় আজিকালি ল'ৰা ছোৱালীবোৰক লৈ মহা সমস্যা বুজিছানে সিহঁতি নিজৰ এইটো দিয়া ভাগকে লওঁ হ'ব হৈছে ল'ৰা ছোৱালীবোৰক নিজকে ব্যস্ত বাকীবোৰৰ কথা চিন্তাই নকৰে এতিয়া মোৰ 2 কেজি ন হয় 2 কেজি 80 টকা এইটো লওক ঠিক আছে বাৰু দেই বাৰু আহিব দেই মই এখিতে থাকো আৰু আচ্ছা ভাল কথা মই তেতিয়াহ'লে এইবাৰ পৰা আহিলে মই আজিহে অলপ কমকে আনিছো আপুনি পিছত আহিলে আৰু ঢেৰ কিবা কিবি পাব ঠিক আছে দেই আহিছো ভাল বহি আছা দাদা বহি আছো কি আছে ওলকবি ওলকবি লাই বেঙেনা এই ধনিয়াও আছে ন হয় বেঙেনা কেইটকা বেঙেনা আপোনাৰ 40 হয় কম নহ'ব কম নোৱাৰিম দাদা আমিও কিনি অনা বস্তুহে আৰু 20 মান ধৰিব নাই 20 টকাত কেনেকে আপুনি মই 36 টকা দি কিনিছো 4 টকা এটা যদি নাথাকে কিটো হ'ব আৰু এইটো ওলকবি 40 এটাত কি আছে এই ওলকবি আছে ন এইবিলাক লাই মুঠি 10 টকা ধনিয়া 10 টকাত দুমুঠি জলকীয়া নাই ন জলকীয়া নাই আজি অলপ খৰধৰকে আহিলো কাৰণে কমকে লৈ আহিলো এই হেৰি নহয়
ওলকবি 1 কেজি এইটো কম ধৰিবা কম নোৱাই নহয় 40 টকা একোৱে নাথাকে এতিয়া আপুনি বজাৰত আপুনি লাগিলে এই মোৰ হেৰিখন দোকানত আপুনি সুধি চাওক সবতে একেই হ'ব দে 1 কেজি দিয়া কি পাবলৈ চেষ্টা কৰক না হ'ব সেইটো হয় কিন্তু মোৰটো আকৌ হয় নহয় আকৌ মই ইমানখিনি বেঙেনাও ললো বুজিছা না এই অকমান বেছিয়ে আছে চাওক আপুনি লাগিলে এইফালে চাই লওক হ'ব দিয়া দেই বেঙেনা দিলে কম নহব না কম নহব দেই কম নহব যেনে তেনে বহনিটো হ'ব আৰু 20 টকা দিলে যে দাদা বৰ আচৰিত মানুহ দেই কলো এই মানুহটোক মই 40 টকা বেঙেনা 40 ওলকবি 40 20 টকা এটা দি গুচি গ'লগে অসমীয়া মানুহে আচলতে অসমীয়া মানুহৰ শত্ৰু হৈ পৰিছে বহুত নিজক বুজাই নিজৰ মনটো স্থিৰ কৰিছিলো ডাঙৰকে কিবা এটা কৰিব নোৱাৰিলেও যেনে তেনে যাত সবজি দুটা মানকে বিকি হতপথত থাকি যাতে ঘৰখন চলাও ভন্টিজনীকো অকমান ডাঙৰ দীঘল কৰি ডাঙৰ মানুহ কৰিম কিন্তু ক'ত আমাৰ নহব আৰু কিবা এটা কৰিম বুলি ভাবিলেও মানুহে আমাক আচলতে আগবাঢ়ি যাবলৈ নিদিয়ে কেনেকেনো আমি ঘৰ চলাম 20 টকাই দি বাৰু আজি ঘৰখন চলাব পাৰেনে কোনে বুজিব মোৰ কথা কোনে বুজিব আমাৰ কথা